তেজপুৰৰ এটা শোকাকুল ঘটনাই বিৰাজমান কৰি তুলিছে অঞ্চলবাসীৰ। সন্তান আৰু স্বামী সহৰি নিৰুদ্দেশ এগৰাকী মহিলা। হয়, ইতিমধ্যে তেজপুৰ চহৰৰ নিকটৱৰ্তী মহা তেলেলিৰ বাসিন্দা আকাশ বসুমতাৰী নামৰ ব্যক্তিজনৰ নিষ্পত্নী অনু বসুমতাৰী যোৱা শুক্ৰবাৰে 2 কন্যা সন্তান আৰু নিজ স্বামী এৰি হঠাৎ বাসগৃহৰ পৰা নিৰুদ্দেশ হয়। উল্লেখ্য যে এই ঘটনাক কেন্দ্ৰ কৰি আকাশ বসুমতাৰীয়ে তেজপুৰ কছাৰীগাঁও থানাত এখন এজাহাৰ দাখিল কৰে যদিও আজি দিন পৰ্যন্তলৈ কোনো সংসূত্ৰ উলিয়াব পৰা নাই তেখেতৰ পত্নী অনু বসুমতাৰীৰ। প্ৰকৃততে ৰাজ্যখনত দিনক দিনে কিয় এনেবোৰ কাণ্ড সংঘটিত হয়? নিজ কন্যা আৰু নিজ স্বামীক নজনোৱাকৈ হঠাৎ নিৰুদ্দেশ হোৱাৰ আঁৰত ৰহস্য কি? এনেকুৱা ধৰণৰ কাণ্ডই সমাজৰ প্ৰতি এক লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন কৰি তুলিছে। শেষত উপায়হীন হৈ ওচৰৰ একোগৰাকী আই মাত্ৰ উপস্থিত হয় আৰু সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য দাঙি ধৰে। শেষত সংবাদ মাধ্যমৰ জৰিয়তে অজয় বসুমতাৰীয়ে নিজৰ নম্বৰ প্ৰকাশ কৰি কয়, যদি কোনোবাই তেখেতৰ পত্নীক দেখা পায় তেন্তে 9577063338 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। বহুত দুখ কৰিছে তোমাৰ কাৰণে। আহিবা আপোনাৰ নামটো? মোৰ নাম নমস্কাৰ আকাশ বসুমতাৰী। ঘটনাটো মানে আপোনাৰ 14 তাৰিখে শুকুৰবাৰে তাই মানে ৰং নম্বৰ এটা ফোন আহিছিলে। সেই ফোন আহোঁতে মানে মই মোবাইলটো লৈ গুচি যোৱাৰ কাৰণে তাই দুখতে ঘৰৰ পৰা ওলাই গ'ল 3টামান বজাত। মই কামত যোৱাৰ পিছত মোৰ পত্নী অনু বসুমতাৰী হয়। এতিয়া ক'ত গৈছে এতিয়ালৈকে একো খবৰ পোৱা নাই এতিয়ালৈকে। আজি 3 দিনে হ'ল, আজি দেওবাৰ। কিবা এনেকুৱা বিসংগতি ঘটিছে নেকি আপোনালোকৰ মাজত? একো এনেকুৱা কাজিয়া পেচাল একো হোৱা নাছিলে। আৰু এনে কাৰোবাৰ লগত শত্ৰুতা আছে নেকি? শত্ৰুতা এনেকুৱা নাই, কাৰোৰ লগত নাছিলে এনেকুৱা। আজি ধৰি মানে নাপাতা? হয়, নাপাতা। এতিয়ালৈকে নিৰুদ্দেশ হয়। এতিয়ালৈকে একো খবৰ খা খবৰ একো পোৱাই নাই। থানাত কিবা জনাইছেনে বাৰু? থানাত হয় এজিয়া দিয়া হৈছে। হয় হয় কৈছে চাম বুলি কৈছে। এতিয়ালৈকে আপোনাৰ কছাৰীগাঁও থানা। হয়, এতিয়ালৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই? নাই, লোৱা নাই এতিয়ালৈকে, খবৰ পোৱা নাই। বৰ্তমান কি বিচাৰিছে এতিয়া? এতিয়া মই বিচাৰিছোঁ তাই য'তে আছে, যদিও কিবা মনত দুখ লাগি মানে ওলাই গৈছে, ঘৰলৈকে উভতি আহিলে হ'ল, সেইটো বিচাৰিছোঁ। কাজিয়া পেচাল একো নহয় আৰু তাই যদি খঙতে ওলাই গৈছে যদি আহিবৰ কাৰণে দিছোঁ তাই। কোন কোন আছে এনে? আপোনাৰ কোন কোন আছে সন্তান? মোৰ 2জনী ছোৱালী, 2জনী ছোৱালী আছে। ছোৱালী 2জনী লৈ আছোঁ এতিয়া মই। কি কৰি চলি আছে বৰ্তমান ঘৰখনত? বৰ্তমান মইতো আপোনাৰ টাইলছৰ পাইপৰ কাম কৰোঁ। এতিয়াতো কামত যাব পৰাই নাই, তাই নাই। পোৱালি দুটা এতিয়া ছোৱালী পোৱালি অকলে এৰি থৈ যাব নোৱাৰোঁ মই, সেইটো কাৰণে।